আমাৰতো আমিতো আমাক বিভাগীয় কৰ্তৃপক্ষ আমাক আমাৰ নিজৰ মাটি আমাক ঘূৰাই দিলেই চৰকাৰখনে আমাক ঘূৰাই দিয়াৰ পাছতো এতিয়া আচৰিত কথা এইটোৱেই আমাৰ মানে আমাৰ অমজিলা আয়ুক্ত কি বুলি কয় এক্সিকিউটিভ মানে মেজিষ্ট্ৰেট তেখেতৰ নাম জিন্তু শৰ্মা তেওঁ আমাক আজি আমি অফিচত গৈছোঁ এই নটিছখন পোৱাৰ লগে লগে আমি অফিচত আমি ছাৰৰ পৰা জানিব গৈছিলোঁ যোৱাৰ পাছত আমাক ছাৰে এনেকুৱা ব্যৱহাৰ কৰিছে আমি ছাৰৰ লগত কথা পাতিব নোৱাৰিলোঁ ছাৰে কৈছে আপোনালোক ওলাই যাওক আপোনালোকে ইয়াত আহিব নালাগে এনেকৈ বুলি আমাক চিধা আমাক ঘূৰাই পঠিয়াইছে তাৰপিছত আমি ছাৰক এটা কথা কৈছিলোঁ ছাৰ আপুনি যদি আপুনি আমাৰ অফিচাৰ আপোনাৰ ওচৰত আমি আহিবই লাগিব আপুনি আমাৰ লগত কথা পাতক তেনেকুৱা আমি কওঁতে কৈছে তেখেতে কৈছে যে আপোনাৰ লগত মোৰ কথা পতা কোনো দৰকাৰ নাই আপোনালোকে ওলাই যাওক বুলি আমাক একদম বহুত বেয়া ব্যৱহাৰ কৰিছে আৰু গতিকে এনেকুৱা এজন অফিচাৰ থাকিলে আমাৰ জনসাধাৰণৰ কাৰণে আমাৰ নিচিনা দুখীয়া মানুহবিলাকৰ কাৰণে বহুত ডাঙৰ সমস্যা হ'ব আৰু চৰকাৰে আমাক মাটিখিনি ঘূৰাই দিয়াৰ পাছতো ডিচিয়ে আমাক ধুনীয়াকৈ তথ্য পাতি চাই পেলাই আমাক মাটিখিনি আমাক চমজাই দিয়াৰ পাছতো তেখেতৰ কি স্বাৰ্থ সোমাই আছে মই বুজি নাপালোঁ তেওঁ সঁচাকৈ মোৰ মতে মই ভাবিছোঁ এটা কথা মোৰ সন্দেহ হৈছে তেওঁ মানে এই মানে এটা বিশেষ মানে পৰিয়ালৰ ওচৰত ছাৰে বিক্ৰী হোৱা যেন মোৰ অনুভৱ হয় মই এইকাৰণে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী CM ছাৰক মই কাটৰে মই অনুৰোধ জনাওঁ ছাৰে এনেকুৱা অফিচাৰ আমাক নালাগে অতি সোনকালে এই অফিচাৰজনৰ সলনি আমাক খিলঞ্জীয়া পক্ষত থকা এজন অফিচাৰক আমাৰ ওচৰত পঠিয়াই দিয়ক নহ'লে আমাৰ খিলঞ্জীয়াৰ মানে দিনক দিনে আমাৰ মৃত্যুমুখত পৰিবলগীয়া নিচিনা অৱস্থা হৈছে আৰু পানীত নচৰা অৱস্থা আমাৰ আৰু এই গতিকে আমি ছাৰক আমি আহ্বান কৰোঁ ছাৰে অতি সোনকালে এইজন অফিচাৰক আমাৰ ওচৰৰ পৰা লৈ যাওক এই কথাটো হ'ল ইহঁতে দুবাৰকৈ বিশ্বনাথ কোৰ্টত তেওঁলোকে হাৰিছে হাৰাৰ পাছতো তেওঁলোকৰ টকা পইচা আছে তেওঁলোকে টকা পইচাৰে গোটেইখিনি কাম হ'ব বুলি ভাবে টকা পইচাৰে ইহঁতে খিলঞ্জীয়া মানুহৰ মাটি মানে ইহঁতে মানে দখল কৰিব বিচাৰে আগৰ পৰাই তেওঁলোকে মানে বিশেষ মানে চক্ৰৰ জৰিয়তে মাটিখিনি এনেকৈ দখল কৰি আহিছে আৰু পুলিচ প্ৰশাসনক পইচা পাতি দি মেলি মেনেজ কৰি পেলাই আমাৰ দুখীয়া পৰিয়ালটোক আমাক মানে মাটিৰ মানে দখলৰ পৰা মানে বাহিৰত মানে বিৰত থাকিবলৈ দিয়ে তেওঁলোকে আমাৰ যিহেতু আমাৰ পৰিয়ালটো অশিক্ষিত আৰু অফিচিয়েল কোনো কথা জনা মানুহ আমাৰ পৰিয়ালত নাছিল আৰু এই ক্ষেত্ৰত তেওঁলোকে মানে সুবিধা সুযোগ লৈছে আৰু দুৰ্বলতা সুযোগ লোৱা বুলি ক'ব লাগিব আৰু তেওঁলোকে মানে আমাৰ মাটিতে দোকান পোহাৰ কৰি আমাৰ মাটিতে বিজনেছ মানে বনাই মেলি পইচা ইনকাম কৰি এই পইচাৰে আমাক মানে পুলিচ প্ৰশাসনৰ জৰিয়তে আমাক খেদিব বিচাৰে আৰু এইকাৰণে এই চৰকাৰখন খিলঞ্জীয়া চৰকাৰ এই চৰকাৰখন দুখীয়া চৰকাৰ আৰু জাতিৰ চৰকাৰ বুলি চৰকাৰে কৈ থাকে এই ক্ষেত্ৰত মই ছাৰক এইকাৰণেই ক'ব বিচাৰোঁ এই কথাটোৱে অচাহক এই চৰকাৰখনে খিলঞ্জীয়া চৰকাৰ বুলি প্ৰমাণ কৰক এই চৰকাৰখনে দুখীয়া চৰকাৰ বুলি প্ৰমাণ কৰক আৰু অতি সোনকালে এনেকুৱা এজন অফিচাৰ এনেকুৱা এজন প্ৰশাসনৰ পৰা আমি একো এটা আমি সুবিধা নাপাওঁ আমি তেখেতৰ পৰা আমি বহুত আমি আঘাত পাইছোঁ আজি আমাক বেয়া ব্যৱহাৰ কৰিছে আমাক মানে চিধাই আমাক খেদিছে আপোনালোকে ওলাই যাওক আপোনালোকৰ ওচৰত আমাৰ কাম নাই আপোনালোকে ওলাই যাওক বুলি আমাক খেদিছে এই ক্ষেত্ৰত মই এটাই বিশ্বাস কৰোঁ তেওঁ মানে এটা এই আমাৰ বিৰুদ্ধে যিটো পাৰ্টি মানে লাগি আছে মাটিটো মানে বেদখল কৰি আছে তেওঁলোকৰ লগত বিক্ৰী হৈছে আৰু এইটো সঁচা কথা এইটো মিছা কেতিয়াও নহয় আৰু ছাৰে যদি CM ছাৰে যদি ইনকুৱাৰী কৰিবলৈ যদি ভাল যদি নিৰপেক্ষ যদি তদন্ত কৰে ইনকুৱাৰী কৰে তেতিয়াহ'লে নিশ্চয় কথাটো ওলাই পৰিব তেওঁ মানে বিক্ৰী হৈছে এই পৰিয়ালটোৰ লগত মই এইটোৱে ক'ব বিচাৰোঁ আৰু আপোনালোকৰ জৰিয়তে মই ছাৰক বাৰে বাৰে আহ্বান জনাওঁ এই প্ৰশাসনৰ জৰিয়তে আমাৰ সুৰক্ষিত নহয় আমাৰ দুখীয়া পৰিয়াল সুৰক্ষিত নহয় এই প্ৰশাসনে এই অফিচাৰজন থকালৈকে আমাৰ এই দুখীয়া পৰিয়ালটোৱে এনেকৈ মানে লতি গতি খাই থাকিব লগা হ'ব এইকাৰণে ছাৰক মই আতজোৰ কৰি কৈছোঁ ছাৰ আপুনি অসমৰ মুখ্যমন্ত্ৰী আপুনি বহুত জ্ঞানী আপুনি বহুতক আপুনি সহায় কৰিছে দুখীয়া পৰিয়ালৰ আপুনি ভগৱান নিচিনা আপুনি ছাৰ আপুনি আমাৰ পৰিয়ালটোক আপুনি সোনকালে ন্যায় দিয়ক আপুনি ন্যায় দিছে ছাৰ মই নাই দিয়া বুলি নকওঁ তাৰপিছতো আমি দখলমুক্ত আমাৰ যিখিনি মাটি আমি আৰু পাব লাগে আমি যিখিনি মাটি পালোঁ আমি পাইছোঁ নাই পোৱা বুলি নকওঁ আৰু যিমানখিনি মাটি আমি পাব লাগে গোটেইখিনি মাটি আমি পোৱা নাই এই মাটি দখলমুক্ত কৰি পেলাই আমাৰ দুখীয়া পৰিয়ালটোক ছাৰে ধুনীয়াকৈ আমাক মানে চমজাই দিব বুলি ছাৰ আপোনাৰ ওচৰত মই হাতজোৰ কৰি মই বিনম্ৰ অনুৰোধ ছাৰ